হাই গাইজ, কি খবৰ? আৰু এইটো ভিডিঅ'ত আজি ডে 1 হয় আৰু মই 5 দিনৰ ভিডিঅ' একেলগে লগ কৰি দিছোঁ। আমাৰ শ্ব'ৰুমত অফিচত কি চলি থাকে এইবিলাকে দেখাই দিছোঁ আৰু সদায় ডেইলিটো একেটাই দেখাই থাকিব ভাল নালাগে ন, সেইকাৰণে অলপ অলপ দেখাই দিছোঁ। আৰু আজি আপোনাৰ আমাৰ শ্ব'ৰুমত চাওকচোন পানী হৈ গৈছে। তাৰ বৰষুণ দিছিলে, গোটেই ভিতৰত পানী সোমাই গৈছে, কম্পিউটাৰ তাৰ চব ইলেক্ট্ৰিকাৰ এইবিলাক ভিজি গৈছে, কাৰ্টুন কিবা কিবি আছিলে, কাগজ পত্ৰ এইবিলাক ভিজি গৈছে, পানী ওলাই আছে এতিয়া। আৰু আপোনালোকে চাই থাকক, বাকী বেলেগ দিনা এনেকৈ নহয়, আজি বা কিয় এনেকৈ হৈছে। আৰু দিদি আমাক চাহ দিলে কাম চাম কৰি উঠি পেলাই। তাৰপিছত আমি 12টামান বজালৈকে কামেই কৰিব পৰা নাই, চববিলাক ঠিক কৰি আছে। আৰু এতিয়া মই চাহ খাই আছোঁ আৰু চাই থাকিব। আৰু ভিডিঅ'টো কোনো কাট চাট কৰা নাই, মানে আনফিল্টাৰ্ড ভিডিঅ' হয়, যি আছে সেইটোৱে দেখাই দিছোঁ আপোনালোকক। আৰু চাই থাকিব আপোনালোকে, 5 দিনৰ ভিডিঅ' মই একেলগে দি থৈ দিছোঁ। তো কেনেকুৱা লাগে আপোনালোকে জনাব। नहीं होगा, क्यों होगा? হাই গাইজ, কি খবৰ? মোৰ খবৰ ভাল। আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, তো চাই থাকিব আপোনালোকে অফিচত আৰু দেখাই দিম কি হৈ থাকে। ইমান ৰ'দ দিছে গাইজ, আহি পেলাই মই অফিচত পালোঁ আৰু খোজকাঢ়ি আহিছোঁ। মানে মোৰ তাত 20 টকা পইচা নাই, মানে আহোঁতে 20 টকা লাগে ই ৰিক্সাত। আৰু মোৰ কাম চাওকচোন, কিমান কাম, ইফালে চালেও কাম, সিফালে চালেও কাম, সিফালে চালেও কাম। তাৰপিছত অকণমান এনেই কামখিনি ষ্টপ কৰি পেলাই আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' ক্লিপ ল'লোঁ। তাৰপিছত ডিম্বেশ্বৰ আম আনিছে, আম খাব লাগিব, তো আমটো আপোনালোকক অকণমান দেখাই দিলোঁ। কাটাৰ পিছত বাৰু ওপৰত থৈ দিছে, সেইকাৰণে মই ভালকৈ দেখাব পৰা নাই কাটা চাটাবিলাক। তাৰপিছত আম খাব দিলে, ধুনীয়া লাগিছিলে খাই পেলাই, এই সৰুকৈ ৰুকিছিলে। তাৰপিছত কিন্তু কম হ'ল, বহুত মানুহ ন, সেইকাৰণে কম হ'ল, আৰু অলপ লাগিছিলে, খাওঁৱে লাগি থাকিলে। আৰু ছোৱালী মানুহটো জানেই, খাওঁ লাগি থাকে আম যিমান খাওঁ, আৰু বতৰৰ ফলটো খাবই লাগে ন। ঘৰত থাকোঁতে আমি সদায় খাইছিলোঁ, ডেইলি, আৰু ইমান খাইছিলোঁ। এতিয়া ইয়াতে আমে কিনিবৰ কাৰণে গ'লেও 50 টকা 80 টকা এনেকৈ লাগে কেঁচা আম। আৰু পকা আমৰতো বহুতেই দাম, সেইটোতো কিনি খাবই নোৱাৰি। আৰু আমাৰ ঘৰততো পইচা নিদিয়াকৈ পায়, যোনে যিমান খোৱা। এইটো গুৱাহাটী চহৰত এইটোৱে আৰু বস্তুৰ দাম ইমান হৈছে। তাৰপিছত আৰু সন্ধিয়া টাইমত আমি পকৰি পাৰ্টি চলি আছে, চবে পকৰি খোৱাত ব্যস্ত। আৰু হাই গাইজ, কি খবৰ? আজি বহুত দেৰি হ'ল, অফিচত যাওঁতে মোৰ গা বেয়া আছিলে। আৰু অফিচত আমাৰ কোম্পানীৰ মানুহ আহিব, তো চাই থাকিব আপোনালোকে, দেখাই থাকিব মই কোন আহে। অফিচত যাই পাওঁতে পাৰ্চেলটো আহি গ'ল। পাৰ্চেলটো আপোনালোকক দেখাম বাৰু, কি আহিছে, কি বস্তু আহিছে, চাই থাকিব। আৰু কোম্পানীৰ মানুহ যোৱাই নাই, নোযোৱাওঁতেই আমাৰ খাওয়া লোৱা ষ্টাৰ্ট হৈ গ'ল। তাৰপিছত আজি শ্ব'ৰুমটো চাওকচোন, ইমান ধুনীয়া হৈ আছে, গাড়ী চাড়ী কমকৈ ৰাখিছে, চব নমাই দিছে। আৰু সেনেকৈ আমি বহি আছোঁ আৰু মানুহকেইটা আহিলে, আৰু আমি ফটো চটো অকণমান উঠিলোঁ। আৰু জাপানৰ পৰা এজনে আহিছে, বাকীকেইটা বাৰু আমাৰ ইয়াৰে হয়। আৰু জাপানৰ পৰা এজন আহিছে, আৰু এনেকৈ কথা চথা পাতি আছে, জেৰিবাৰ লগত কথা পাতি আছে, জাপানৰ পৰা অহাজনে। আমিনো কি কথা পাতিম, একো নাজানোৱে। তাৰপিছত আৰু এনেকৈ মানুহকেইটা গ'ল। আৰু ডিম্বেদাই পূৰা জাপানৰ ভাষাত কথা পাতি আছে, কি কৈছে নাজানো। আৰু মোৰ পাৰ্চেলটো আহিছিলে যে, তাতে মেকআপ ফিক্সাৰ আৰু ব্ৰাছ এডাল আৰু হাইলাইটাৰ আহিছিলে। আজি ডে 4 হৈ গ'ল, সেইটো ডে 4ত আমাৰ বহুত ডাঙৰ এটা খবৰ পালোঁ, বহুত ভাল লাগি আছে আজি। মোক দে আমাক ছাৰে পাৰ্টি দিয়া নাই, জেৰি মেমে পাৰ্টি দি আছে ব্লু স্কোৱাৰ হোৱাৰ কাৰণে। এতিয়া মানে এই যে ভাজি পুটি এটা টাইলছ ভাঙিব।
আৰু ডে 5 আহি গ'ল আজি মোক লিচুকেইটা দিলে কোনোবাই বহুত বহুত থেংক ইউ দিয়াৰ বাবে মঙ্গলদৈৰ পৰা লৈ গৈছে গুৱাহাটীলৈকে আৰু চবেই ধন্যবাদ দিছে বাৰু লিচুকেইটা আমি চবেই ভগাই খালোঁ তেনেকৈ তাৰপিছত চাহ খালোঁ আৰু চবেই চিঙৰা খায় মই চিঙৰা খাই বেয়া পাওঁ সেইকাৰণে মোৰ কাৰণে বেলেগ বস্তু আনিব দিওঁ আৰু আজি মোৰ কাৰণে আনিছে গজা তো ভাল লাগিলে খাই পেলাই আৰু গজা খাই এনেও ভাল লাগে মই চিঙৰা কিয় বেয়া পাওঁ গম নাপাওঁ চিঙৰাৰ নাম শুনিলে মানে ইৰিটেট ফিল এনেকুৱা হৈ যায় মানে তাৰপিছত আৰু চবেই বহি আছে আজি ভোক লাগিছে না দিদি ইমান টাইম ৰখিব লগা হৈছে বা আহিয়ে পোৱা নাই কেতিয়া আহি পাব খানা আহি আছে আহিয়ে পোৱা নাই ভোক লাগিছে বহুত কেইটা বাজিল এতিয়া বাজিল 3:20 3:10 আহিয়ে পোৱা নাই এতিয়া চাৰে খাই লৈ ঘৰত গ'ল মই ইয়াতে বহি আছোঁ ভোক লাগিছে পেটটো ফুল কৰিছোঁ ৱেটিঙত আছে চাওক চবে ৰখি আছে খাৱাৰ কাৰণে আৰু এইফালে খাৱাৰ কাৰণে ৰখি আছে এইফালে ৰখি ৰখি কামেই কৰি আছে আৰু কি কৰিম আৰু এইটো দিদি মোবাইল চাই আছে পুৰা খং উঠিছে ভিডিঅ' এটা খোৱাৰ কাৰণে ন মোৰ কাম বহুত আছে কিন্তু কাম কৰিব ইচ্ছা যোৱা নাই খাৱাটো আগতে পেট পূজাটো হ'ব লাগে ন তাৰপিছত কাম হ'ব লাগে হাই গাইজ কি খবৰ মোৰ খবৰ ভাল আৰু আপোনালোকৰ ভাল চাগে আৰু আজি আমাৰ অফিচত খানা আছে মানে খানাটো কিহৰ হয় এইটো খাই উঠিহে ক'ম হা খানাটো ভাল হ'ব লাগিব ন টেষ্টি হ'ব লাগিব তাৰপিছতহে ক'ম এতিয়া খানাটোৰ কাৰণে ৰখি আছোঁ ৱেইট কৰি আছোঁ কালিৰ পৰা পুৰা খাবৰ কাৰণে ৰখি আছোঁ কালি টিফিন চিফিন আনা নাই তো আমাক কোনোবাই খুৱাইছে আৰু লাঞ্চ কৰাইছে আপোনালোকক জনাম বাৰু কোনে কৰাইছে কিহৰ কাৰণে কৰাইছে আৰু এটা ভাল খবৰ আছে এইটোও জনাম বহুত ভাল খবৰটোৰ কাৰণেই হেৰি কৰিছোঁ বাৰু খাব পাইছোঁ বাৰু তো এতিয়া ভোক লাগিছে 4টা বাজিব এতিয়া 3:15 হ'ল এতিয়ালৈকে আহিয়ে পোৱা নাই কিমান টাইম ৰখিব লাগিব আৰু ভাবি পোৱা নাই আৰু তো আপোনালোকৰ কি খবৰ কোনে কি কৰি আছে এবাৰ জনাবচোন আৰু কি ক'ম আৰু আমাৰ অফিচত বহুত মানে ষ্টাফ লগা প্ৰয়োজন হৈছে তো আপোনালোকে কোনোবা যদি বিচাৰে জব কৰিবৰ কাৰণে ল'ৰা ছোৱালী এই চেলছ আৰু বেক অফিচৰ কাৰণে তো কোনোৱে ইচ্ছুক ব্যক্তিয়ে মানে হেৰি কৰিব পাৰে মোক ইনবক্সত নহয় কমেণ্ট কৰি দিব মই আপোনাক পাৰ্চনেলি আপোনাৰ নাম্বাৰ দি পেলাই কথা পাতিম বাৰু আৰু নাম্বাৰটো মই নিদিওঁ বাৰু ভিডিঅ'ত ল'ৰাও লাগে ছোৱালীও লাগে চেলছৰ কাৰণে আৰু বেক অফিচৰ কামৰ কাৰণে বহুত আৰ্জেণ্ট লাগে তো কোনোবাই যদি তেনেকুৱা ল'ৰা ছোৱালী আছে আৰু মোক জনাব আৰু চিভিটো শ্বেয়াৰ কৰিব নাম্বাৰটো দিব মোক কমেণ্ট কৰিব মই আপোনাক পাৰ্চনেলি হেৰি কৰিম মেছেজ কৰিম আমাৰ মানে 2021 পৰা ছাৰে মানে হেৰি কৰি আছিলে যুঁজি আছিলে ব্লু স্কোৱাৰৰ কাৰণে ফাইনেলি যোৱাকালি ৰিজাল্ট দিলে ব্লু স্কোৱাৰ হৈ গ'ল সেইটো কাৰণে আমাক খানা দিছে মানে हमको खाना मिल गया খাম মজা খাম দেখা খানা আহিবলৈ দি ইমান চিল্লাই আছে কিয় কিমান আহিছে চাব আৰু ওলাওক গোটেই মহা ওলাওক আৰু হিয়ে পেপচি দেখাইছোৱে দেই মই খোৱা নাই আকৌ হা तीन प्लेट एक साथ दिया वो लोग और एक ग्रीन कलर का हेरी আছে খুলা দেখবা একটা পড়লে রাত পুরো বেয়া হয়ে যাবে তো আমি খানা খালেও আৰু নেক্সট গ্ৰুপে খাই আছে আৰু ব্লু স্কোৱাৰ হোৱাৰ কাৰণে ছাৰো বহুত হেপী আছে সেইটো কাৰণে আমাক খানা দিলে আমিও বহুত হেপী হয় আজিলৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম